নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, নেশ্যনেল বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চাকি বা বন্তি প্ৰজ্বলনৰ মন্ত্ৰ সম্পৰ্কে। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকৰ লগত বিভিন্ন ধৰণৰ বৈদিক মন্ত্ৰ, চাবৰ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম চাকি বা বন্তি প্ৰজ্বলনৰ সময়ত আমি কি মন্ত্ৰ গাব লাগে। বন্ধুসকল, চাকি প্ৰজ্বলন কৰাটো আমাৰ হিন্দু ধৰ্ম অনুসৰি এটা অত্যন্ত শুভ কৰ্ম। যিকোনো ধৰণৰ সকাম কৰাৰ আগত, পূজা কৰাৰ আগত, প্ৰাৰ্থনা কৰাৰ আগত আমি চাকি বন্তি জ্বলাওঁ। বন্ধুসকলে, চাকি বন্তি জ্বলোৱাৰ বিভিন্ন নিয়ম আছে। তাৰ লগতে চাকি বন্তি জ্বলাওঁতে আমি এটা মন্ত্ৰও জপ কৰিব লাগে বুলি শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে শুভ কৰোতি কল্যাণমস্তু আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপ জ্যোতি নমস্তুতে। বন্ধুসকল, মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ আৰু লগতে স্ক্ৰীণতো দি দিছোঁ। শুভ কৰোতি কল্যাণমস্তু আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপ জ্যোতি নমস্তুতে। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে মনে মনে জপ কৰি চাকিৰ শিখাডাল জ্বলাব লাগে। এনে কৰিলে সেই চাকি বন্তিৰ পোহৰে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আহে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, মন্ত্ৰটো এটা বৈদিক মন্ত্ৰ, গতিকে ইয়াৰ উচ্চাৰণৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। এবাৰ ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছত যেতিয়াই আপুনি চাকি জ্বলায় বা বন্তি প্ৰজ্বলন কৰে, সেই সময়ছোৱাত আপোনালোকে এই মন্ত্ৰটো জপ কৰিব। আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ হ'ব, কৰ্মত অহা বাধা বিঘিনি দূৰ হ'ব। যি ইচ্ছা কৰি আপুনি বন্তি প্ৰজ্বলন কৰিছে, সেই বন্তি প্ৰজ্বলন আপোনাৰ সেই ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ বন্তি প্ৰজ্বলনৰ মন্ত্ৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।